যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান দেৱীচৰণ বালিকা মহাবিদ্যালয়ত তৃতীয় যোৰহাট সাহিত্য উৎসৱ 2024ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কবি, লেখক, প্ৰশাসনিক বিষয়া অজিত কুমাৰ বৰদলৈ উদ্বোধনী অনুষ্ঠান শিক্ষাবিদ মুকুল চলিহা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। উক্ত উদ্বোধনী সভাত বিশিষ্ট সাহিত্যিক হেমচন্দ্ৰ শইকীয়া, বিশিষ্ট সাহিত্যিক ঋষিকেশ গোস্বামী, দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ মোহন চন্দ্ৰ হাজৰিকা উপস্থিত থাকে। লগতে অনুষ্ঠানত দীপাধাৰা নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়। দ্বিতীয় দিনৰ কাৰ্যসূচীত সমূহ যোৰহাটবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। নমস্কাৰ। তৃতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ আজি উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ কবি লেখকসকল আহিছে, অংশগ্ৰহণ কৰিছে। আজি আপোনালোকক জনাবলৈ পাই আমি খুব আনন্দিত যে অসম শিশু সাহিত্য ন্যাসৰ সচিব শ্ৰদ্ধাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া আজি আমাৰ উদ্বোধক হিচাপে আছে, ইয়াত উপস্থিত আছে। তেওঁ ভাষণ ইতিমধ্যে আগবঢ়াইছে আৰু কাইলৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। কাইলৈ অসমৰ বহুগৰাকী লেখক ডক্টৰ কুলধৰ শইকীয়া ছাৰ আহিব, লক্ষ্মীনাথ তামুলী ছাৰ থাকিব, আমাৰ মূল যিখন অনুষ্ঠান তাত উপস্থিত থাকিব। আৰু আমি আচলতে যোৰহাট সাহিত্য উৎসৱৰ জৰিয়তে মেলামুখিতাৰ পৰিৱৰ্তে এক চিন্তাশীল আৰু প্ৰগতিশীল চিন্তা চেতনাৰে আমি কিছু সাহিত্য কাম কৰিব বিচাৰিছোঁ। আৰু আমি খুব ভাল পাইছোঁ যে আমাৰ এই যিটো চিন্তা, আমাৰ যিটো যাত্ৰা, তাত যোৰহাটবাসী আমাক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি এই কথা জনাবলৈ খুব ভাল পাইছোঁ যে আমি যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত আমি বহুকেইটা পুৰস্কাৰ আগবঢ়াইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লেখকসকলক আমি পুৰস্কাৰ প্ৰদান কৰিম কাইলৈ। গতিকে আমি খুব আশাবাদী যে কাইলৈ আপোনালোক আমাৰ মাজত থাকিব আৰু আমাৰ যিটো মূল চিন্তা চেতনা, আমাৰ যিটো লক্ষ্য উদ্দেশ্য আপোনালোকৰ বাতৰি কাকতৰ যোগেদি বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব। ধন্যবাদ। আমাৰ যোৰহাট সাহিত্য উৎসৱ আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ এয়া উদ্বোধনী অনুষ্ঠান চলি আছে আৰু কাইলৈও আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ধন্যবাদ। কাইলৈ আমাৰ পুৱা 10 বজাত আমাৰ যোৰহাট সাহিত্য মঞ্চৰ যিজন মূল ব্যক্তি ইন্দ্ৰজিৎ কুমাৰ বৰুৱা ছাৰৰ স্মৃতিচাৰণ হ'ব। তাৰ পাছতে আমাৰ লেখক পাঠকৰ এটা আড্ডা হ'ব। লেখক পাঠকৰ আড্ডাত অসমৰ বিভিন্ন প্ৰান্তৰ বহুগৰাকী লেখকে অংশগ্ৰহণ কৰিব। সেই লেখক আড্ডাৰ পাছতেই, লেখক পাঠকৰ আড্ডাৰ পাছতেই আমি অসমৰ বিভিন্ন প্ৰান্তৰ যিবোৰ সাহিত্যমূল বিষয় তাৰ ওপৰত আমাৰ কিছু আলোচনা হ'ব। ধন্যবাদ। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।